2000 এটা দিব পাৰিবা নেকি? অলপ দৰকাৰী আছিল। পইচাটো বাৰু মই সোনকালেই ঘূৰাই দিম। কাইলৈৰ পৰা মই যোগালীৰ কাম কৰিম বুলি ভাবিছোঁ। ৰামু মিস্ত্ৰীয়ে যোগালী কামৰ কাৰণে মানুহ বিচাৰি ফুৰিছিল। বাটতে মই লগ পালোঁ। কৈ পঠাইছোঁ বোলো কামটো ময়ে কৰিম। দিন হাজিৰা হিচাপত হেনো পইচাটো দিব। আগৰ কথা বেলেগ আছিল, মই তেনেকেই চলিছিলোঁ। কিন্তু এতিয়া বিয়া বাৰু পাতিলোঁ। অন্ততঃ তাই প্ৰয়োজনীয় বস্তু কেইটাতো দিব পাৰিব লাগিব মই। ইনকমৰ অইনটো একো পথেই নাই। ইয়াকে কৰিব লাগিব, আৰুতো বেলেগ উপায়ো নাই মোৰ। নাই, মোৰ ওচৰত হ'লে এটকাও পইচা নাই দেই। ক'ৰ পৰা পাওঁ মই পইচা? মই কিবা চাকৰি কৰোঁ নেকি? দেউতাইহে চাকৰি কৰে, তই দেউতাৰক খুজিবি পইচা। আৰু তোক 2000 টকা কিয় লগা হ'লো? তাই চাগে কিবা বিচাৰিছে। এই বিয়া পতা হৈছেনো কেইদিন? এই বস্তু লাগ বুলি ক'লেই নাপায় নহয়। তোৰ যে একো এটা ইনকমৰ পথ নাই, তাই কি নাজানে নেকি? আৰু তই কি কৈছ? যোগালী কৰিব যাবি? হে ভগৱান, ইমানবোৰ পঢ়ি শুনি তই এতিয়া ৰামু মিস্ত্ৰীৰ লগত যোগালীহে কৰিব যাবিনে? তোমালোকৰ এই কথাবোৰে মই বৰ বেয়া পাওঁ। এজন কি পঢ়া শুনা শিক্ষিত লোকে হাজিৰা কৰিবলৈ ওলাই যাব নোৱাৰে? কি কৰিম নহ'লে তুমিয়ে কোৱা? ইমানবোৰ পঢ়ি শুনিও এটা সংস্থাপন ল'ব নোৱাৰিলোঁ। এতিয়াও চেষ্টা কৰি আছোঁ, কিন্তু এটা সংস্থাপন নহ'ল বুলিতো মৰি যাব নোৱাৰোঁ। আমিও জীয়াই থাকিব লাগিব। নিজৰ অভাৱ, নিজৰ প্ৰয়োজনখিনি পূৰাবৰ কাৰণেতো কাম কৰিবই লাগিব। হ'ব, তই অলপ বেছিকৈ কথা ক। তইনো বাৰু সেই ৰামু মিস্ত্ৰীৰ লগত যোগালীৰ কামটোহে দেখি পালিনে? আৰু বেলেগ কাম নাইনে? কোনোবা সেই প্ৰাইভেট কোম্পানীয়ে কিবা এটা পাৱে বা সেইবোৰত কিবা কৰিব নোৱাৰিলি? নিজৰ সন্মানটোকে বাচি থাকিলহেঁতেন। এতিয়া বোৰ ৰামু মিস্ত্ৰীৰ লগত এই তই কাম কৰিলে মানুহে কি বুলি ক'ব? মইনো বাৰু ৰামু মিস্ত্ৰীৰ লগত কাম কৰিলেই মোৰ সন্মান নাইকিয়া হৈ যাবনে? কি যে কথা কোৱাই। এইখন ঘৰৰ ল'ৰা বুলি দেখোন মোৰ এনেও বহুত সন্মান। আৰু মই ভাবোঁ চৰকাৰী চাকৰিয়ে হওক, প্ৰাইভেট চাকৰিয়ে হওক বা দিন হাজিৰাই হওক, প্ৰতিটো কামৰে সন্মান আৰু কষ্ট দুয়োটাই আছে। আৰু মানুহে কি ক'ব সেয়া মই নাভাবোঁ। তোমালোকৰ পৰা যে এই সৰু সৰু কথাতে পইচা খুজিব লগা হয়, আৰু তোমালোকৰ ওপৰত কিমান বাৰু ভৰ দি থাকিম মই? তুমিয়ে কোৱাচোন। ইয়াতে পাৰ্চটো ৰাখি থৈ গৈছিলোঁ, এতিয়া দেখিছোঁ নাইচোন। পাহিয়ে চাগে বস্তুবোৰ পৰিপাতি কৰোঁতে পাৰ্চটো ক'ৰবাত ৰাখিছে। পাহি, এইফালে অলপ আহিবাচোন। পাৰ্চটোত অৱশ্যে পইচা বুলিবলৈ নাই, 10 টকীয়াহে দুখনমান আছে নেকি? অঁ, আপুনি মাতিছিল হ'বলা মোক। অঁ পাহি, অথনি ইয়াতে মই মোৰ পাৰ্চটো ৰাখি থৈ গৈছিলোঁ, কিন্তু এতিয়া দেখিছোঁ পাৰ্চটো দেখোন নাই। তুমি ক'ৰবাত থলা নেকি? আৰু তুমি কিবা কাম কৰি আছিলা? কি কৰি আছিলা পাহি? অঁ, বাইদেউৰ কাপোৰ কেইটামান বাথৰুমত আছিল, সেইকেইটাকে ধুই আছোঁ। বৌৰ কাপোৰ আকৌ তুমি কিয় ধুব লগা হ'ল? বৌয়ে দেখোন নিজে ধুব পাৰে, আৰু ৱাশ্বিং মেচিনটো আছেই। অহাৰ দিন ধৰি তোমাক অকল কাম কৰি থকাই দেখিছোঁ। আপুনিও যে আৰু কিনো কাম কৰা দেখিছে? ঘৰৰ কামকেইটাহে কৰিছোঁ, আৰুনো বেলেগ কি কাম কৰিছোঁ? আচলতে বৌৰ অফিচ যাবলৈ বেছি লৰালৰি হ'ল যে, সেইকাৰণে কাপোৰকেইটা মোকেই ধুব ক'লে। আৰু কাপোৰকেইটা হেনো ভাল ব্ৰেণ্ডেড, সেইকাৰণে ৱাশ্বিং মেচিনত ধুব কোৱা নাই, হাতেৰে ধুইছোঁ। হ'ব, তুমি নিজৰ কথাও ভাবিবা। দিনটো অকল ঘৰৰ কাম বনবোৰে কৰি নাথাকিবা। চাওঁ, তুমি মোক পাৰ্চটো উলিয়াই দিয়া, মই এফালে যাওঁ। বুজিছোঁ, মই সকলো বুজিছোঁ। পাহি এইখন ঘৰলৈ অহাৰ পাছতে অতদিন কাম কৰি অহা বাইজনীকো কামৰ পৰা আঁতৰালে। বৌয়েতো চাকৰি কৰোঁ বুলি ঘৰৰ একো এটা কামেই নকৰে। সমস্ত দায়িত্ব এতিয়া পাহিৰ ওপৰত। বেচেৰি পাহিজনীলৈ বেয়াই লাগে। অন্ততঃ মোৰো যদি কিবা এটা সংস্থাপন থাকিলহেঁতেন, বৌৰ পৰা এনেকুৱা ব্যৱহাৰ তাই কেতিয়াও নাপালেহেঁতেন। তৃষ্ণা, তুমি কিন্তু আমাক এতিয়াও পাৰ্টি দিব লাগিব দেই। আমি কিন্তু ইমান সোনকালে তোমাক নেৰোঁ। আৰে ঘৰৰ সৰু বোৱাৰীজনী এনেদৰে মনে মনে আনি সুমিয়াই থ'ব লাগেনে? অন্ততঃ আমাক সৰুকৈ পাৰ্টি এটাতো দিব পাৰা। নক'বা আৰু, বুজিছানে? মোৰ এফালে এটা সমস্যা শেষ হয়হে, আনফালে আকৌ এটা সমস্যা ওলায়েই। তুমি জানাইচোন মোৰ দেউটোৰ কথা। একো কাম ধান্দা বুলিবলৈ নাই, ইনকমৰ পথ এটা নাই। তথাপিও এজনী ছোৱালী এনেদৰে চপাই লৈছে। আৰু যিজনী ছোৱালী বিয়া পাতিছে, তাইৰো একো ইনকমৰ পথ বুলিবলৈ নাই। এতিয়া সমস্ত খৰচ আমাৰ ওপৰত। চাকৰি কৰোঁ বুলি ইমানবোৰ ভাৰ মূৰ পাতি ল'ব নোৱাৰোঁ নহয়। আৰু আমি পাওঁনো কিমান? যিকেইটকা দৰমহা পাওঁ, সকলোবোৰ এনেকৈ খোৱা বোৱা লোকৰ সংসাৰ চলোৱাৰ নামত শেষ কৰি দিবতো নোৱাৰি।
আৰু আমাৰোতো এটা ভৱিষ্যত আছে। নিজৰ সংসাৰখন চলোৱাটোৱেই টান, তাৰপিছতো আকৌ আনৰ সংসাৰ চলাব লগা হৈছে, বুজিছা? এইবোৰ কথা মই মোৰ মানুহজনক ক'লে যে মোকহে খং কৰে, বুজিছানে? ভায়েক বুলি ক'লে একেবাৰে মৰিয়ে যায়। আৰু এই ভায়েকটো লাজ শ্ৰম নাই নে কি এনে? 100 টকা 200 টকা ককায়েকক খুজিবলৈ লাজ নকৰে, নিজে যে কিবা এটা কৰোঁ তাক নাভাবে। হয় দেই কৃষ্ণ, আজিৰ যুগত নিজৰ যিমান ভাই ককাই হ'লেও সমস্ত খৰচ দি এনেদৰে ৰাখিব নোৱাৰে। কেতিয়াবা বিপদে আপদে দিয়াটো বেলেগ কথা। তাকেইতো আৰু নক'বা আৰু, বুজিছানে? কিন্তু ময়ো কম বস্তু নহয়। আমাৰ ঘৰত অতদিনে কাম কৰি অহা বাইজনীক কামৰ পৰা আঁতৰাই দিলোঁ। এতিয়াৰ পৰা পাহিয়ে কৰিব সেইবোৰ কাম। তাইতো আৰু বেলেগ কাম বন নাই, ঘৰৰ কাম কাজ কেনেকৈ কৰিব? এনেই খৰচৰ ওপৰত খৰচ। তাই থাকোঁতে আকৌ বাই এজনীক পইচা দি ৰখাৰ কি দৰকাৰ? এই ভৰি বিষটোতে মই কোনোবা দিনা মৰিম। ইমান বিষ, সেইবোৰ একেবাৰে টনটনাই ধৰিছে। আগতে বাইজনী আহে, কেতিয়াবা অলপ মালিচ দিয়ে, ভাল পাওঁ। এতিয়ানো কোনে মালিচ কৰি দিব? মা, আপুনি যদি বেয়া নাপায় ময়ে আপোনাক অলপ মালিচ কৰি দিওঁ নেকি? আপুনি বিষত এনেদৰে কেঁকাই আছে, মোৰ দেখিয়ে বেয়া লাগিছে। তাকেই ভাবিছিলোঁ, অলপ মালিচ কৰি দিয়া হ'লেই আৰাম পালোহেঁতেন। কিন্তু তোমাৰ কামবোৰ কৰি হ'ল জানো? বাহিৰৰ ৰুমটো যে ইমান অপৰিপাটি হৈ আছে, কোনোবা মানুহ আহিলে লাজেই পাব লাগিব। তোমাৰ যদি কাপোৰ ধোৱা হ'ল, প্ৰথমতে ৰুমটো পৰিপাটি কৰি লোৱাগৈ, তাৰপিছত মোক অলপ মালিচ কৰি দিবা। বোৱাৰী, কথা এটা কৈ থওঁ, বেয়া নাপাবা, তোমাৰ ভালৰ কাৰণে কৈছোঁ। তুমি কেতিয়াও ডাঙৰ বোৱাৰীৰ লগত নিজক মিলাব নাচাবা। জানাই নহয়, ডাঙৰ বোৱাৰী আৰু মোৰ ডাঙৰ ল'ৰা দুয়োটাৰে চাকৰি আছে। সিহঁতে নিজৰ পচন্দ বস্তু কিনাৰ সামৰ্থ্য আছে, কাৰো ওচৰত হাত পতাৰ সিহঁতৰ দৰকাৰ নাই। ভাবিছিলোঁ দুটাকে ল'ৰা দুয়োটাৰে চাকৰি হ'ব। বেচেৰাটো ইণ্টাৰভিউ দি দি ভাগৰিলে। ইনকমৰো একো এটা পথ নাই। সেইকাৰণে কৈছোঁ, তোমালোকৰ যি সামৰ্থ্য তাকেই কিনিবা। সামৰ্থ্য বাহিৰলৈ গৈ কিবা এটা লোৱাৰ কথা নাভাবিবা। মা, মই জানো মোৰ ক্ষমতা কি, আৰু মই যি পাইছোঁ তাতেই সুখী। মই কেতিয়াও জোখতকৈ একো বস্তু বিচৰা নাই, আৰু মই কেতিয়াও নিবিচাৰোঁ। মা, এই বিষয়ে আপুনি একেবাৰেই চিন্তা নকৰিব। মই নিজক কেতিয়াও কাৰো লগতে নিমিলাওঁ। মই যি পাইছোঁ তাতেই সুখী। আৰু মই সদায় তেখেতক কওঁ, ভগৱানে বিচাৰিলে এতিয়াও ভাল কিবা এটা হ'ব। অন্ততঃ চৰকাৰী চাকৰি নহ'লেও আমি ভালদৰে খাই বৈ জীয়াই থাকিব পৰাকৈ কিবা এটা হ'লেই হ'ল। আমি মাক বাপেক খালেও তাকেই বিচাৰোঁ। আগতে ডেকা আছিল, ককাইক বয়সেতো এই কিবা এটা লাগ বুলি ক'লেই দিছিলে। এতিয়া বিয়া বাৰু পাতিলে, এতিয়া আৰু তেনেকুৱা নহ'ব নহয়। এতিয়া লাগ বুলি ক'লেই দিব নোৱাৰে নহয়।